অইল ইণ্ডিয়া লিমিটেডৰ এই কাম কাজবোৰ যিবোৰ পৰিৱেশ বিৰোধী কাম কাজ বহুদিনৰ পৰা চলি আছে। ডিব্ৰু চৈখোৱাৰ মাজত তেওঁলোকৰ খননৰ এনভাইৰমেণ্টেল ক্লিয়াৰেন্স ইতিমধ্যে পাইছে 7টা ঠাইত আৰু তেওঁলোকে খানিবৰ কাৰণে উঠি পৰি লাগিছে। তেনেকুৱা এটা সময়তে বাগজান কাণ্ড সংঘটিত হৈছে। তাৰ আগতো মাগুৰী মতাপুং বিলৰ ওপৰত তেওঁলোকে পাইপলাইন তেওঁলোকে লৈ গৈছিল। সেই কথাটোৰো মানুহে বিৰোধিতা কৰিছিল, তেতিয়া নুশুনিলে। এতিয়া তেওঁলোকে আকৌ আমাৰ ঐতিহাসিক যিবোৰ কীৰ্তিচিহ্ন আছে সেইবোৰ ধ্বংস কৰি এই নুমলীগড়টো ধ্বংস কৰি ইয়াৰ মাজেৰে পাইপলাইন লৈ যাব খুজিছে। কোনো ধৰণৰ চৰকাৰী অনুমোদন নোলোৱাকৈ এই কাম কৰিব খুজিছে। গতিকে এই অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকে কৰা এনেকুৱা ধৰণৰ যিবোৰ কাম আছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অতি সোনকালে কাম বন্ধ ৰাখিব লাগে। কাৰণ ঐতিহাসিক নুমলীগড় ধ্বংস কৰি ইয়াৰ মাজেৰে পাইপলাইন লৈ যোৱা কোনো ধৰণৰ কথা কেতিয়াও গ্ৰহণ কৰা নহ'ব। গতিকে এই কাম বন্ধ ৰাখিব লাগে আৰু চৰকাৰে প্ৰশাসনেও ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ওপৰত। কাৰণ যিকোনো ধৰণৰ কাম কাজ এতিয়া এনেকুৱা ধৰণৰ কোম্পানীসমূহে কৰি আহিছে। দিহিং পাটকাইত কোল ইণ্ডিয়া লিমিটেডে বিনা পৰিৱেশ তেওঁলোকৰ অনুমতি নোলোৱাকৈ উইদাউট এনভাইৰমেণ্টেল ক্লিয়াৰেন্স কাম কৰি আছিল 2003 চনৰ পৰা। ইক' চেঞ্চিটিভ জোনত তেওঁলোকে খনন কৰিছিল। ডিব্ৰু চৈখোৱাৰ ওচৰে পাজৰে থকা ইক' চেঞ্চিটিভ জোনত তেওঁলোকে তেলৰ খনন আৰু উৎপাদন কৰি আছিল বহুদিনৰ পৰা। ৰাইজৰ বিৰোধিতা হৈছিল। কাৰণ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যেতিয়া তেলৰ খনন হয় ৰাষ্ট্ৰীয় উদ্যান এখনৰ, সেই ইক' চেঞ্চিটিভ জোনত কোনো কাৰণতে কেতিয়াও তেলৰ খনন হ'ব নোৱাৰে। মতামগুৰি পুং বিলৰ পৰা তেনেই নাতি দূৰত তাতো কোনো ধৰণৰ অইলৰ খনন উৎপাদন হ'ব নোৱাৰে। আৰু শেহতীয়াকৈ এই যিটো নুমলী গড়, এই গড়টো তেওঁলোকে ধ্বংস কৰি এইটো খানি তেওঁলোকে যি কাম কৰিছে, এই কামৰ যোগেদি অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ কেৱল মাত্ৰ তেওঁলোকৰ সম্পদ লুণ্ঠনৰ তেওঁলোকৰ যে চিন্তা, আমাৰ ঐতিহাসিক কীৰ্তিচিহ্ন, জৈৱ বৈচিত্ৰতা, ইক'লজি, বায়'ডাইভাৰ্চিটি তেওঁলোকে সুৰক্ষিত ৰাখি বা মানুহৰ জীৱন সুৰক্ষিত ৰাখি তেওঁলোকে যিটো কৰিবলগীয়া যিটো কাম কাজ, সেই কাম কাজ যে নকৰে এই কথা প্ৰমাণ হৈ গৈছে। আৰু সকলো কথাত চৰকাৰ আৰু প্ৰশাসন যন্ত্ৰই তেওঁলোকক হাত উজান দিছে। গতিকে এই পাইপলাইন তেওঁলোকে লৈ যাবৰ কাৰণে তেওঁলোকে কৰা যিটো এই ধ্বংসমুখী যিটো প্ৰয়াস, সেইটো বন্ধ কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে অতি সোনকালে শক্তিশালী ব্যৱস্থা ল'বৰ কাৰণেও আমি দাবী। আজি বাঘজনত যিটো ঘটনা হৈছে, কাৰণ অইলে কোনো প্ৰতিকাৰ যে কৰিব নোৱাৰে স্পষ্ট হৈ গ'ল বাঘজনৰ ঘটনাৰ পিছত। এতিয়া ইয়াতে যিটো হৈছে নুমলীগড় এটা ঐতিহাসিক কীৰ্তিচিহ্ন, এইটো ধ্বংস কৰি পেলালে অইলে। প্ৰশাসনৰ অনুমতি লোৱা নাই। আৰ্কিঅলজি ডিপাৰ্টমেণ্টে চাইনবোৰ্ড এখন লগাই থৈছে, কিন্তু তেওঁলোকৰ কোনো দায়িত্ব নাই। বিক্ৰী কৰিছে আৰ্কিঅলজি গোটেই ডিপাৰ্টমেণ্টটো, আৰ্কিঅলজি ডিৰেক্টৰেটটো। তো আমি আহ্বান জনাইছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই যে আৰ্কিঅলজিয়ে ডিৰেক্টৰেটে তৎকালীনভাৱে গোচৰ ৰুজু কৰিব লাগে অইলৰ বিৰুদ্ধে। আৰু সমান্তৰালভাৱে নুমলীগড় চাহ বাগিচা কৰ্তৃপক্ষকো আমি কৈছোঁ যে তেওঁলোকে কোনো কাৰণত চাহ বাগিচা উচ্ছেদ কৰিবৰ কাৰণে যদি ব্যৱস্থা লৈছে, অইলক যদি বাগান উচ্ছেদ কৰি অইলৰ পাইপলাইনৰ কাৰণে তেওঁলোকে মাটি দিয়াৰ যদি পৰিকল্পনা কৰিছে, কিন্তু সফল নহ'ব।